কংগ্ৰেছটোতো এতিয়া অসমত প্ৰথম কথা হ'ল কংগ্ৰেছটোতো অসমত নাই। এতিয়া কংগ্ৰেছ বহু ভাগত বিভক্ত এটা থুনুকা পাৰ্টি। এতিয়া কথাটো হ'ল যে মহামানৱ মহাত্মা গান্ধীৰ নাম লৈ স্বাধীনতা অনা দল বুলি কৈ কংগ্ৰেছে মহামানৱ মহাত্মা গান্ধীক পদে পদে অপমানিত কৰি আহিছে। মূৰত বগা টুপিটো পিন্ধি ল'লে গান্ধীবাদী নহয়, যদি অন্তৰত গান্ধীৰ সেই আদৰ্শ, গান্ধীৰ সেই বিশ্বাস যদি নাথাকে। এতিয়া কথাটো হ'ল লাঠিৰে মহাত্মা গান্ধীক ফুলৰ মালা পিন্ধাই কি বুজাব বিচাৰিছে গৌৰৱ গগৈয়ে? নিজে মূৰত এটা বগা টুপি পিন্ধি থাকিব, গান্ধীবাদী বুলি ক'ব, আনহাতে লাঠিৰে খুচি খুচি মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত তেওঁ মালা পিন্ধাবলৈ যাব। এটা সৌজন্যতা, অকণমান লাজ, অকণমান সন্মান আৰু গোটেই কথাটো এটা মৰ্যাদা থকা উচিত। গৌৰৱ গগৈৰ কথা আৰু কাম মানে আকাশ পাতাল পাৰ্থক্য। গৌৰৱ গগৈ অসমৰ ৰাজনীতি, অসমৰ সমাজ ব্যৱস্থাত শিকিবলৈ এতিয়াও বহুত বাকী আছে। গৌৰৱ গগৈ কিছুদিন মই ভাবোঁ যে অকণমান এই কথাবিলাক জানি বুজি লওক, শিকি বুজি লওক, তাৰপিছত অকণমান সক্ৰিয়ভাৱে ৰাজনীতিলৈ আহক। সময় গৌৰৱ গগৈৰ যথেষ্ট পৰি আছে, কিন্তু এতিয়া গৌৰৱ গগৈ অসমৰ ৰাজনীতিত হকে বিহকে কিছুমান কথা কৈ মানে সমাজখন কলুষিত কৰা, সমাজখন বেয়া কৰাৰ যিটো ব্যৱস্থা তেওঁ আৰম্ভ কৰিছে, এইৰে অসমীয়া সমাজে গৌৰৱ গগৈক কেতিয়াও এগৰাকী নেতা হিচাপে স্বীকৃতি নিদিয়ে। গৌৰৱ গগৈ উজনি অসমত কৈছে যে এইবাৰ উজনি অসমত মিত্ৰজোঁট তছনছ হ'ব, কাৰণ কংগ্ৰেছৰ ৰেলীলৈ মানুহ ওলাই আহিছে বুলি কৈছে গৌৰৱ গগৈ। এতিয়া গৌৰৱ গগৈ মানে এই কথাবোৰ গৌৰৱ গগৈ নিজৰ ওপৰত সন্দিহান হৈ আছে। গৌৰৱ গগৈ আচলতে কি কৰিব কি নকৰিব। আৰু গৌৰৱ গগৈটো এই অহা নিৰ্বাচনটোক লৈ গৌৰৱ গগৈটো হেৰি কৰা নাই, চিন্তিত নহয়। গৌৰৱ গগৈ এইটো এটা মানে কি, এই যে কেতিয়াবা মেচ প্ৰেক্টিচ যে কৰে, খেলৰ আগে আগে এটা মেচ প্ৰেক্টিচ হয় নহয়, এইটো গৌৰৱ গগৈ মেচ প্ৰেক্টিচ কৰি আছে। নিৰ্বাচনত জয়ী হ'বলৈ গৌৰৱ গগৈ বা কংগ্ৰেছীক জয়ী কৰাবলৈ গৌৰৱ গগৈ এই কামটো কৰা নাই। বাকী গৌৰৱ গগৈৰ কাষত যিবোৰ সংগু পংগু আছে, তেওঁলোকেওতো গৌৰৱ গগৈৰ লগত আছে নে কাৰ লগত আছে, এইবোৰ কথা সময়ত প্ৰমাণিত হ'ব। প্ৰকৃততে অসমত কংগ্ৰেছ এতিয়া নাই, বিৰোধী অসমত নাই। অসমত পুনৰবাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত মিত্ৰজোঁটৰ NDA চৰকাৰ হ'ব, এই কথা নিশ্চিত। ইয়াত বিৰোধী একেবাৰে তছনছ হৈ যাব, নিঃশেষ হৈ যাব। অখিল গগৈৰ লগত আজি মিত্ৰতা হোৱাৰ কথা আছিল, নহ'ল। তাৰমানে কৈছে যে আমাৰ বিধায়ক লৈ যোৱা, মানে কংগ্ৰেছৰ বিধায়ক লৈ যোৱাৰ কাৰণে মিত্ৰতা নহ'ল।